না হীৰা মুকুতামণি, না ডাঙৰ ঘৰ, না লাখ টকা, মাত্ৰ তিনিটা কথা: অলপমান বুজাবুজি, অলপমান সন্মান আৰু অলপমান ধন্যবাদ। কিন্তু সেইখিনি জানো আপোনালোকৰ সম্ভৱ হ'ব? নহয় ন? সম্ভৱ নহয়। বহুত পুৰুষৰ কাৰণে এইখিনি সম্ভৱ নহয়। ঘৰৰ সকলো কাম আপোনাৰ তাইয়ে কৰে। তাইৰ যদি কিবা এটা প্ৰব্লেম হয় সেইখিনিও লুকাই ৰাখে। আৰু চবত কৰি ডাঙৰ কথা, ঘৰৰ সকলো মানুহক সন্তুষ্ট কৰিবৰ কাৰণে যত্ন তাইয়ে কৰে। তাৰ পিছতো যেতিয়া কোনোবাই অসন্তোষ হ'লে তাইৰে নাম আহে, তেতিয়া অন্তৰত দুখ লাগে। ভুল হ'লে তাইৰে নাম, অভাৱ হ'লে তাইৰে নাম, চব হ'লে তাইৰে নাম, তাইৰে নাম, তাইৰে নাম। এবাৰ ধন্যবাদ বুলি ক'লে কি কমি যায়, এবাৰ তোমাক বুজি পাইছোঁ বুলি ক'লে ঘৰৰ কি মান সৰি পৰে, আৰু এবাৰ তুমি মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বুলি ক'লে কি হৈ যায় নো? কি হৈ যায়? কিমান মনেৰে এজনী মহিলাই বিচাৰি থাকে যে নিজৰ মানুহজনে আহি ক'ব, তুমি মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, তোমাক ধন্যবাদ, তুমি মোৰ কাৰণে এইখিনি কৰিছা। এইখিনি ক'বৰ কাৰণেও কিন্তু এজনী মহিলাৰ কাষত সেই যে মতাজন থাকে, সেই পুৰুষজন, সেইখিনি ক'বৰ কাৰণে নাথাকে। তেতিয়া দুখ লাগে, সঁচাকৈ কৈছোঁ, তেতিয়া দুখ লাগে। হয়তো আপোনালোকে বুজি পাইছে যে মই কি ক'ব খুজিছোঁ। মই চবখিনি মানে কৈ দিব নোৱাৰোঁ যে অমুক অমুক অমুক, মোক অমুকে ধন্যবাদ নকয়, বা মোক অমুকে যদিও বহুত ভাল পায়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেতিয়া মোৰ হৈ ক'ব লগা থাকে তেতিয়া নকয়। চবখিনি এনেকৈ কৈ দিব নোৱাৰোঁ। তথাপিতো আপোনালোকে চাগে বুজি পাইছে, আৰু মই যাক কৈছোঁ তেখেতেও চাগে বুজি পাইছে যদি মোৰ ভিডিঅ' চাই। হয়তো মোৰ নিচিনা মানে মই যিখিনি অনুভৱ কৰিছোঁ এইখিনি কথা, সেইখিনি মৰ্মে মৰ্মে উপলব্ধি কৰা মহিলা আছে। মই ভাবোঁ 10জনী মহিলাৰ ভিতৰত ক'ৰবাত 2জনীমান বা 3জনীমানহে সেনেকুৱা সৌভাগ্যৱান থাকে, যাৰ ওচৰত আহি কিনে কয়, ধন্যবাদ দে, তই মোৰ কাৰণে এইখিনি কৰিলি। মই তোমাক বুজি পাইছোঁ, তুমি এইখিনিত ভুল নহয়, কিন্তু সিহঁতে কৈছে দিয়া, কিন্তু মই তোমাক ভুল বুজা নাই, তুমি চিন্তা নকৰিবা। এনেকৈ মানে কোৱা পুৰুষ চাগে কমেই থাকে। যা হওক গাইজ, বহুত কাম আছে। যদিও ভাড়া ঘৰত থাকোঁ, বহুতে ভাবে কি কাম বন নাথাকে কিবা কিবি, কিন্তু বিশ্বাস কৰক বহুত কাম। দিনটোত কাম কৰি আজৰি নাপাওঁ। এই কি বাচন ধোৱা, এই কি কাপোৰ ধোৱা, দিনে দিনে কাপোৰ, নানান ধৰণৰ কাম। গাইজ, কাপোৰ শুকাব দিবা আহি কিনে এনেকৈ আপোনালোকৰ লগত কথা ক'লোঁ। আশা কৰোঁ যদি আপোনালোকৰ কিবা মনৰ কথা আছে প্লিজ কমেণ্টত শ্বেয়াৰ কৰক, অলপমান মনটো পাতল হ'ব, হয়নে নহয়? তো আজিৰ দিনটো কাম দেখাবৰ কাৰণে চেষ্টা কৰিম। কাম মানে কি, কাম বহুত কৰোঁ, কিন্তু ব্লগৰ জৰিয়তে কাম দেখাব নোৱাৰি, কাৰণ কিয় কেমেৰামেন নাথাকে না। এতিয়া বহুতৰে কেমেৰা ধৰি দিয়া সেনেকুৱা মানুহ থাকে, মোৰ নাই, যাৰ কাৰণে মোৰ দিগদাৰ হয় অলপ। যাই হওক, এয়া ওলাইছোঁ কাপোৰ পিন্ধি, বাবুক আনিব যাম এতিয়া স্কুলত। তাকে আপোনালোকক অলপমান দৃশ্য দেখাম স্কুলৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই ভাল পালে নহ'ব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যাতে অলপমান আগুৱাই যাব পাৰোঁ। আশীৰ্বাদ কৰিব দে। তো বলক এতিয়া স্কুললৈ যাওঁ। এজনী মহিলাক সুখী কৰিবৰ কাৰণে বহুত কিছু নালাগে, অলপমান মানেই যথেষ্ট মানুহ হিচাপে। হয়, তাই দিনটোৰ শেষত বিচাৰে অলপমান বুজাবুজি আৰু নীৰৱ কষ্টবোৰৰ বাবে এটা সৰু ধন্যবাদ। বাকী একো নালাগে, বিশেষকৈ মোৰ নিচিনা মহিলা সেইখিনি লাগে, অলপমান আৰু অলপ সৰু এটা ধন্যবাদ।
যোনে মোক চাই আছে তাইনো কি বিচাৰে কমেণ্ট কৰি জনাবচোন। টকা পইচা এইবিলাক মানুহজন কাষত লাগে, কেৱল মানুহজন কাষত লাগে আৰু আপোনাৰ অলপমান কেয়াৰ, অলপমান বুজি আৰু অলপমান ধন্যবাদ। আৰু এতিয়া গাইজ টাইম হ'ল বাবুক স্কুলত আনিব যাবৰ কাৰণে। যেতিয়া স্কুলত বাবুক আনিব যাওঁ ন, সেই আনন্দখিনি আপোনালোকক ক'ব নোৱাৰিম। কিবা মাতৃত্বৰ সুখ এইখিনি সময়ত মানে কি ক'ম আৰু বুজাব নোৱাৰিম, মই ইমান বুজাব নোৱাৰিম। তথাপিতো মানে কিবা এটা ভাল লাগে আৰু বাবুক যেতিয়া স্কুলত আনিব যাওঁ। কাৰণ কিয় মই প্ৰায় বাবু হোৱাৰ পিছৰ প্ৰায় 5 বছৰমান কামেই কৰিলোঁ। এতিয়াহে বাবুক স্কুলত আনিব যোৱা হৈছোঁ। আগতেতো মায়ে আনিব যায়। তো স্কুলত সন্তানক আনিব যোৱা সুখখিনি বেলেগ, তাৰমানে যাক ভাষাই দি বুজাব নোৱাৰি। তো বলক মোৰ লগত আনিব যাওঁ বাবুক স্কুলত। গাইজ মই কোনো গল্প নহয়, জীৱনৰ সঁচা কথা কৈছোঁ। এজনী মহিলাৰ মনৰ ভিতৰত জমা হৈ থকা কথা, বহুদিন ধৰি মনে মনে লৈ ফুৰা কথা আপোনালোকক কৈছোঁ। এয়া গাইজ মই এতিয়া উঠিলোঁ পিলপিলিত আৰু এতিয়া যাম বাবুৰ স্কুললৈ। এইখন হৈছে অভাৰব্ৰিজ, বৰপেটা ৰোডৰ, দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে আহি পালোঁ আমাৰ বাবুহঁতৰ স্কুল। আৰু এইফালে চাওক চববিলাক মাক, ক'বাতহে দুটা এটা দেউতাক আহিছে। কিমান যে ঘৰৰ কাম, তথাপিতো সময়ত সন্তানটোক ল'বৰ কাৰণে কোনেও নাপাৰে। আৰু ফাইনেলি গাইজ বাবুহঁতৰ ছুটি দিলে। ছুটি দিয়াৰ পিছত এয়া ভিতৰলৈ আহিলোঁ। বাবুৱে আমাৰ ছুটি দিয়াৰ আগতেই মই আহি পোৱাটো বিচাৰে। কিয় জানে? দিল্লীত যে এটা ঘটনা হৈছে, নিউজ দি আছে নহয়, যে আপোনাৰ কিবা 800টা নে 900টা ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী নোহোৱা হৈছে। সিৰো মানে ভয়, যদি কোনোবাই যাদু কৰি কিনে মোক লৈ যায়, চকলেট দি লৈ যায়, ৰুমাল দি কিনে লৈ যায়, ভয় কৰে। কিন্তু সি গমেই নাপায় যে স্কুলত CC কেমেৰা আছে, কোনো লৈ যাব নোৱাৰে। তথাপিতো ভয়টো আৱশ্যক দিয়কচোন। আৰু এইফালে আপোনাৰ খেলিবৰ কাৰণে কি ধুনীয়া ছিষ্টেম কৰি দিছে আচাৰ্যসকলে, স্কুলৰ কৰ্তৃপক্ষই। তো সি মানে কালিও উঠিছে আৰু আজিও। এইফালে চাওক ছোৱালীকেইটা, কোনোবা মাকে কৈ আছে নালাগে উঠিব। আমাৰ বাবুৰ আজি শনিবাৰ যিহেতু, গতিকে এই বগা ড্ৰেছ পূৰা ক'লা কৰি দিছে। কিন্তু উপায় নাই, উঠক অলপমান এনেকৈ সাহস গোটাব লাগিব। আৰ্মি হওঁ বুলি কৈ থাকে, কি হয় নাজানো। বাছ ঈশ্বৰে কৃপা কৰক যাতে এজন মানে ভাল মানুহ হয়। মনজ্যোতি মাতি আছে তোমাক। বাবু মাতি আছে। কিবা ক'ব যাওঁ। খেলা হোৱাৰ পিছত এটা বিশেষ স্থানত বাবুৱে মোক মাতি আনিলে। ক'ব ধৰিলে, মা মোৰ ফটো দিছে। বোলে ক'ত ফটো দিছে? আহি দেখা পালোঁ যে স্কুলৰ মেইন ৱালত বাবুৰ ফটো। আৰু চবতকৈ ডাঙৰ কথা, সেই অলপ আগতে যে বন্ধুজনে যে বাবুক মাতি আছিলে, এই বাবুটোৰ কান্ধত ধৰি আমাৰ বাবুই ফটো উঠিছে। বৰ ভাল লাগিছে জানেনে। কাষত সেই বান্ধৱী দুজনীৰ লগত মোৰ চিনাকি, মানে আগৰ ফাংচনত বাবুৱে চিনাকি কৰি দিছে মোৰ এই দুজনী বান্ধৱী বুলি। ফটোখনৰ কাৰণে মোৰ বহুত বেছি আনন্দ লাগিছে। ইমান ডাঙৰ স্কুলত বাবুৰ ফটো, তাকেও সকলোৰে মাজত। স্কুলৰ পৰা আহি গাইজ এয়া কিবা অলপ বনাই থৈ দিছিলোঁ, তাকে খাব ধৰিছে। আৰু ভিডিঅ' কৰিলে বেয়া পায়, কি কৰিব, উপায় নাই। ভিডিঅ' তুলি থাকা। কোনদিনা ভিডিঅ' তুলছিনো? হা, কোনদিনা ভিডিঅ' তুলছ পাপা? ইতা খাই লৈ পঢ়বা লাগব দে। হামু দিবা। ভাত চাত খোৱা মেলি বাবুক খুৱাই থলোঁ। কাৰণ বাবুৰ পৰীক্ষা বুধবাৰৰ পৰা, বেছি দিন নাই। সি মানে শুব ইচ্ছা নকৰে, খেলিব ইচ্ছা কৰে। আৰু এতিয়া বাজিছে আপোনাৰ 2টাই বাজে, 15 মিনিট আছে। 2টা বুলি ধৰিলোঁ। 2টাৰ পৰা 3টা 4টালৈকে সি শুলে। তাৰপিছত 5টাত প্ৰাৰ্থনা কৰি কিনে 6টাৰ পৰা পঢ়িলে 9টালৈকে বহুখিনি।
তো সেইকাৰণে সোনকালে শুৱাই থলোঁ তাৰপিছত আপোনাৰ পঢ়াব লাগিব ভাত বনাব লাগিব বহুত কাম গাইজ বহুত কাম তো ৰ'ব কাপোৰ চাপোৰ সলাই লওঁ কাপোৰ চাপোৰ সলাই মেলি ঘৰত থকা প্ৰতিটো কামেই কৰিলোঁ আনকি আজি বিচনাৰ তলো চাফা কৰিলোঁ আৰু এয়া ভাত খালোঁ এইমাত্ৰ খাই এতিয়া আপোনাৰ বাচনখন ধুলে হৈ গ'ল তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ সৰ্বে ভৱন্তু সুখী নহয়